প্ৰথমতে পুটিং কাটি 1 কোট মানে এইটো ৰাপকৈ মৰা হৈছে তাৰপিছত এইটো সম্পূৰ্ণ কাটি হোৱাৰ পিছত 2 কোট মাৰি তাৰপিছত চিৰিজ মাৰিম চিৰিজটো হাতেৰে নামাৰোঁ বাৰু আজিকালি মেচিন ওলাইছে মেচিনত মাৰিছোঁ এই চুক মুখবিলাক অলপমান ধৰি লওক চিৰিজ পেপাৰ লৈ পেলাই মাৰিব লাগিব চুকবিলাক আৰু এই মেচিনটোৰ লগত মানে মেইন ৱালখিনি 2 কোট কটা হোৱাৰ পিছত মানে এনেকৈ পূৰা চিৰিজ মাৰি কমপ্লিট কৰি তাৰপিছত ইয়াৰ পিছত ৰং মাৰে কিছুমান এতিয়া প্ৰাইমাৰ মাৰিও থৈ দিয়ে বা বগা ৰং মাৰিও পাৰে তাৰপিছত এস্কাৰ্টিং হ'ব এস্কাৰ্টিংটো কৰি মানে সম্পূৰ্ণ কামটো মানে দিয়া হৈ যাবগৈ আৰু এতিয়া বৰ্তমান চিৰিজ মাৰি আছোঁ চিৰিজটো মাৰি সম্পূৰ্ণ হৈ যোৱাৰ পিছত এস্কাৰ্টিং মাৰিম এস্কাৰ্টিং মাৰাটো চাই লওক এতিয়া এইখন তলৰ পৰা যিটো একদম চিধাকৈ আঁচটো টানি মেলি ধুনীয়াকৈ এস্কাৰ্টিংটো মাৰিব লাগিব এইটো কয় এস্কাৰ্টিং মাৰিলে কিবা এটা শুৱনি হয় মানে বগাত ক'লা মাৰি দিছোঁ আৰু আৰু যোনে যি পচন্দ কৰে ৰংটোৰ ওপৰত ডিপেণ্ড কৰিব ঘৰৰ মালিকৰ ওপৰত ডিপেণ্ড গতিকে এইটো চাওক এইটো চিষ্টেমত মানে ধৰি লওক আঁচটো টানি লৈছোঁ ব্ৰাছৰ লগত তাৰপিছত ৰুলাৰৰ লগত গৈ জাহা একদম লগাই দিলে হৈ গ'ল আৰু এইফালে চাই লওক এইটো চাইডে কেনেকুৱা হৈছে চাওক এইটো তলত কাৰ্পেট পাৰিব কিছুমান টাইলছ লগালে এস্কাৰ্টিং নামাৰিলেও হয় আৰু কাৰ্পেট পাৰিব সেইকাৰণে এস্কাৰ্টিং